নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ অনুশীলনী 3B কোৱেশ্চন নম্বৰ 10 ৰ পৰা কোৱেশ্চন নম্বৰ 14 লৈকে সমাধান কৰিম সো কোৱেশ্চন নম্বৰ 10 ত আমাক কি কৈছে অনন্যাৰ হাতত কিছুমান 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰা আছে 2 টকীয়া মুদ্ৰাৰ সংখ্যা 5 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 4 গুণ তেওঁৰ হাতত মুঠতে 117 টকা আছে তেওঁৰ হাতত থকা 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰাৰ সংখ্যা উলিওৱা এতিয়া প্ৰথমতে আমি 5 টকীয়া মুদ্ৰাৰ সংখ্যাটো আমি ধৰি লম ইয়াৰ সলিউশন হ'ব ধৰা হল 5 টকীয়া মুদ্ৰাৰ সংখ্যা ইকুৱেল x টা তো আমাৰ 2 টকীয়া মুদ্ৰাৰ সংখ্যা কিমানটা হ'ব ইয়াতে চোৱা 2 টকীয়া মুদ্ৰাৰ সংখ্যা ইকুৱেল কিমানটা হ'ব আমি যেহেতু 5 টকীয়া মুদ্ৰাৰ সংখ্যা আমি x টা ধৰি লৈছো আৰু আমাক প্ৰশ্নত কি কৈছে যে 2 টকীয়া মুদ্ৰাৰ সংখ্যা 5 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 4 গুণ তো আমাৰ 2 টকীয়া মুদ্ৰাৰ সংখ্যা হ'ব ইয়াত 4 গুণ x ৰ 4 গুণ অৰ্থাৎ আমাৰ 4x টা হ'ব ঠিক আছে এতিয়া প্ৰশ্নমতে আমাৰ কি হ'ব যে 5 টকীয়া মুদ্ৰাৰ সংখ্যা 5 টকীয়া মুদ্ৰা অৰ্থাৎ 5 * x প্লাস 2 টকীয়া মুদ্ৰা আছে 5 টকীয়া মুদ্ৰাৰ 4 গুণ অর্থাৎ 4x টা সো আমার 2 * 4x ইকুৱেল হ'ব আমাৰ মুঠ টকা কিমান আছে মুঠ টকা আছে 117 টকা সো ইকুৱেশ্যন আমাৰ এইটো আহিব এতিয়া সমাধান কৰি দিয়া 5 * x এইটো 5x হ'ব প্লাস 2 * 4x এইটো হ'ব 8x ইকুৱেল আমাৰ 117 হ'ব এতিয়া সো 5x + 8x এইটো হ'ব আমাৰ 13x ইকুৱেল 117 এতিয়া চোৱা 13 টো আমাৰ x ৰ সৈতে পূৰণ হৈ আছে এইপিনে গলে আমাৰ কি হ'ব হৰণ হ'ব সো 117/13 হ'ব এতিয়া চোৱা x ইকুৱেল 13 টো আমাৰ 117 ত কিমান বাৰ যাব 13 টো আমাৰ 117 ত যাব আমাৰ 9 বাৰ সো x ৰ মান হ'ব 9 x ৰ মান 9 আমি x টো 5 টকীয়া মুদ্ৰাৰ সংখ্যা হিচাপে ধৰি লৈছিলো সো আমাৰ 5 টকীয়া মুদ্ৰাৰ সংখ্যা কিমানটা হ'ব x টা অর্থাৎ আমার 9 টা হবো therefore নির্ণয় 5 টকীয়া মুদ্রার সংখ্যা হবো 9 টা আৰু 2 টকীয়া মুদ্রার সংখ্যা হবো 2 টকীয়া মুদ্ৰাৰ সংখ্যা কিমানটা আছিল 4x টা অৰ্থাৎ 4 * x ৰ ভ্যালু আমাৰ 9 সো 4 * 9 টা 4 * 9 এইটো হ'ব আমাৰ 36 টা সো এইখিনি হ'ব ইয়াৰ आंसर এতিয়া নেক্সট নাম্বাৰ 11 ত কি কৈছে মৌচুমীৰ বয়স 20 বছৰ আৰু কমলাৰ বয়স 4 বছৰ কিমান বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব তো আমাৰ কিমান বছৰ পিছত হেতু ধৰি ল'ব লাগিব বছৰটো আমাৰ ধৰি ল'ব লাগিব এটাকে প্ৰথমতে আমি ধৰি লম ধৰা হল x বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ কিমান গুণ কৈছে দুগুণ সো আমাৰ দুগুণ হ'ব এতিয়া আমি এটো ধৰি ললো যে ধৰা হল x বছৰ পিছত আমাৰ মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব তেন্তে আমাৰ x বছৰ পিছত
মৌচুমীৰ বয়স হ'ব x বছৰ পিছত আমাৰ মৌচুমীৰ বয়স কিমান হ'ব মৌচুমীৰ বৰ্তমান বয়স দিছে আমাৰ 20 বছৰ 20 বছৰ অৰ্থাৎ আমাৰ x বছৰ পিছত কিমান বছৰ হ'ব এটো 20 প্লাস আমাৰ x বছৰ হ'ব 20 প্লাস x বছৰ হ'ব আৰু x বছৰ পিছত কমলাৰ বয়স হ'ব এক বছৰ পিছত কমলাৰ বয়স কিমান হ'ব কমলাৰ বৰ্তমান বয়স আছে 4 বছৰ সো x বছৰ পিছত আমাৰ কমলাৰ বয়স কিমান হ'ব এটো 4 প্লাস x বছৰ হ'ব এতিয়া প্ৰশ্নত আমাক কৈছে যে কিমান বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব আমি বছৰটো ধৰি লৈছো x বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব সো আমাৰ x বছৰ পিছত আমাৰ মৌচুমীৰ বয়স কিমান হয় 20 প্লাস x বছৰ ইকুৱেল আমাৰ x বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হয় অৰ্থাৎ আমাৰ কমলাৰ বয়স কিমান হয় 1 বছৰ পিছত এটো হ'ব 4 প্লাস x এটো আমাৰ কাৰ দুগুণ মৌচুমীৰ বয়সৰ দুগুণ সো 2 ৰে এটো পূৰণ হ'ব এতিয়া ইকুৱেশনটো সমাধান কৰি দিয়া 20 প্লাস x ইকুৱেল 2 into 4 এটো হ'ব 8 প্লাস 2 into x এটো হ'ব 2x এতিয়া চোৱা x টো ইপিনে ৰাখা আৰু 22 আমাৰ সমান চিহ্ন হ'বলে ল'ব লাগিব আকৌ ইয়াতে আছে আমাৰ প্লাস 2x ইপিনে আহিলে হ'ব মাইনাস 2x সৰি ইয়াতে এটা মাইনাস হ'ব মাইনাস 2x ইকুৱেল আমাৰ ইয়াত 8 আছে আৰু ইয়াত আছে আমাৰ 22 প্লাস আছে সমান চিহ্নৰ ওপৰলে আহিলে হ'ব মাইনাস সো 8 minus 20 এতিয়া চোৱা x minus 2x এটো হ'ব আমাৰ minus x ইকুৱেল 8 minus 20 এটো হ'ব minus 12 এটা মাইনাস মাইনাস ক্যান্সেল এটা আমাৰ x ৰ ভ্যালু কিমান 12 অৰ্থাৎ আমাৰ 12 বছৰ পিছত আমাৰ x টো আমি ধৰি লৈছিলো যে x বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হয় সো আমাৰ 12 বছৰ পিছত আমাৰ মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব তো therefore নিৰ্ণয় সময় বা বছৰ ইকুৱেল হ'ব আমাৰ 12 বছৰ সো এইখিনি হ'ব ইয়াৰ आंसर বুজা গল এতিয়া নেক্সট আহা কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 কি কৈছে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণতকৈ 3 মিটাৰ বেছি আয়তৰ পৰিসীমা 246 মিটাৰ হলে ইয়াৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা প্ৰথমতে আমি কি কৰিম আয়তৰ প্ৰস্থটো আমি ধৰি লম ধৰা হল আয়তৰ প্ৰস্থ ইকুৱেল x মিটাৰ therefore আমাৰ আয়তৰ দিক কিমান হ'ব ইয়াত আমাক প্ৰশ্নত কৈছে আয়তৰ দিক প্ৰস্থৰ দুগুণতকৈ এই প্ৰস্থৰ দুগুণতকৈ দুগুণ অৰ্থাৎ x ৰ দুগুণ হ'ব 2x তকৈ আমাৰ 3 মিটাৰ বেছি হয় অৰ্থাৎ আমাৰ +3 হ'ব সো 2x + 3 মিটাৰ হ'ব আয়তৰ দিক এতিয়া আমি জানো আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা আমাক ইয়াত কিমান দিয়া আছে প্ৰশ্নত আয়তৰ পৰিসীমা দিয়া আছে 246 এতিয়া আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিল 2 into দিক প্লাস প্ৰস্থ সো আমাৰ 2 into আমাৰ দিক আছে 2x + 3 সো 2x + 3 আৰু প্লাস প্ৰস্থ আছে আমাৰ x ইকুৱেল হ'ব আমাৰ 246 এতিয়া চোৱা 2 ইয়াত 2x + x এটো কি হ'ব 3x হ'ব আৰু +3 ইকুৱেল হ'ব আমাৰ 246 এতিয়া চোৱা 2 এৰে পূৰণ কৰি দিয়া দুইটাক 2 into 3x এটো হ'ব 6x + 2 into 3 এটো হ'ব 6 ইকুৱেল আছে আমাৰ 246 এতিয়া ধ্ৰুবক পদটো আমাৰ সোঁফালে লৈ যোৱা
এতিয়া ইয়াতে আছে 6x ইকুৱেল আমাৰ 246 প্লাস 6 টো এইপিনে গ'লে আমাৰ -6 হ'ব সো এতিয়া 6x ইকুৱেল হ'ব 246 ৰ পৰা 6 গ'লে এটো 240 হ'ব এতিয়া 6 টো আমাৰ x ৰ সৈতে পূৰণ হৈ আছে এইপিনে গ'লে আমাৰ হৰণ হ'ব সো 240 বাই আমাৰ 6 হ'ব এতিয়া চা x ৰ ভ্যালু হ'ব আমাৰ 6 টো 24 ত 4 বাৰ যাব আৰু 0 সো 40 বাৰ যাব 240 ত আমাৰ 6 টো 40 বাৰ যাব সো x ৰ মান হ'ব 40 অৰ্থাৎ আমাৰ নিৰ্ণয় আয়তৰ প্ৰস্থ হ'ব x মিটাৰ অৰ্থাৎ আমাৰ 40 মিটাৰ আৰু আয়তৰ দিক হ'ব দিক আছে আমাৰ 2x + 3 অর্থাৎ 2 * x এর ঠাইতে আমি 40 বহাম সো 2 * 40 + 3 অর্থাৎ হবে আমার 2 * 40 80 80 + 3 83 মিটার সো এইখিনি হৈ যাব ইয়াৰ आंसर এতিয়া নেক্সট নাম্বার 13 নাম্বার 13 আমাক কি কৈছে যে প্রতি কিলোগ্রামত 90 টাকা মূল্যৰ 10 কিলোগ্রাম চাহপাতৰ লগত প্রতি কিলোগ্রামত 72 টাকা মূল্যৰ কিমান চাহপাত মিহলি কৰিলে মিশ্ৰণটোত প্রতি কিলোগ্রামত 78 টাকা মূল্যত বিক্ৰী কৰিলে চাহপাতখিনিৰ কিনা দাম আৰু বেচা দাম একে হ'ব এতিয়া চোৱা 90 টাকা মূল্যৰ চাহপাতৰ পৰিমাণ আমাক দিয়া আছে কিন্তু 72 টাকা মূল্যৰ চাহপাতৰ পৰিমাণ আমাক দিয়া নাই সো আমি 72 টাকা মূল্যৰ চাহপাতৰ পৰিমাণটো আমি ধৰি ল'ব লাগিব সো ধৰা হল 72 টাকা মূল্যৰ চাহপাতৰ পৰিমাণ ইকুৱেল x কেজি এতেকে আমাৰ মিশ্ৰণটোত থকা মুঠ চাহপাতৰ পৰিমাণ কিমান হ'ব therefore মিশ্ৰণটোত থকা মুঠ চাহপাতৰ পৰিমাণ কিমান হ'ব আমাৰ 90 টাকা মূল্যৰ চাহপাত আছে 10 কেজি আৰু আমাৰ 72 টাকাৰ মূল্যটো আমি ধৰিছো x কেজি সো আমাৰ টোটাল কিমান হ'ব টোটাল হ'ব আমাৰ 10 + x কেজি এইটো হ'ব এতিয়া প্ৰশ্নত কি কৈছে যে 90 টাকা মূল্যৰ চাহপাত আৰু 72 টাকা মূল্যৰ চাহপাত মিলি আমাৰ হ'ব 78 টাকাৰ মূল্যৰ মুঠ চাহপাত অৰ্থাৎ ইয়াত চোৱা আমাৰ হ'ব 90 * 10 হ'ব এটো আমাৰ 90 টাকা মূল্যৰ চাহপাত ইমান আছে 90 * 10 কেজি প্লাস 72 হ'ব আমাৰ x কেজি 72 মূল্যৰ আমাৰ x কেজি আছে এটো আমি ধৰি লৈছো ইকুৱেল কিমান হ'ব 78 টাকা মূল্যৰ আমাৰ টোটাল চাহপাত আমাৰ কিমান আছে টোটাল চাহপাত আছে 10 + x কিলোগ্ৰাম এতিয়া ইকুৱেশনটো সমাধান কৰি দিয়া 90 * 10 এটো হ'ব 900 প্লাস 72 * x এটো হ'ব 72x ইকুৱেল 78 * 10 এটো হ'ব 780 প্লাস 78 * x এটো হ'ব 78x এতিয়া চলক পদবোৰ আমাৰ একফালে আনা 72x আৰু এটো আছে আমাৰ প্লাস 78x এবিনা আহিলে হ'ব -78x ইকুৱেল হ'ব আমাৰ 780 আৰু ইয়াতে প্লাস 900 আছে এবিনা আহিলে -900 হ'ব এতিয়া চোৱা 72x - 78x এটো হ'ব আমাৰ -6x ইকুৱেল হ'ব আমাৰ ইয়াত আছে আমাৰ মাইনাসৰ 900 আৰু প্লাসৰ আছে 780 সো ইয়াত কিমান হ'ব এটো হ'ব আমাৰ 120 এটো -120 হ'ব যেহেতু মাইনাসত আছে ডাঙৰটো এতিয়া চোৱা -6 টো পূৰণ হৈ আছে x ৰ সৈতে ইপিনে গলে হৰণ হ'ব সো -120 পাই হ'ব -6 এটা মাইনাস কেনসেল আৰু 6 টো আমাৰ 12 ত যাব দুবাৰ সো 0 সো 20 বাৰ যাব 120 ত
সো এটো আমাৰ যাব 20 বাৰ সো देयरफॉर আমাৰ x ৰ ভ্যালু কিমান হল 20 সো এতিয়া আমি লিখিব পাৰো देयरफॉर নিৰ্ণয় 72 টকা মূল্যৰ চাহপাতৰ পৰিমাণ হ'ব x কিলোগ্ৰাম অৰ্থাৎ আমাৰ 20 কিলোগ্ৰাম সো এইখিনি হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট নাম্বাৰ 14 এতিয়া নাম্বাৰ 14 আমাক কি কৈছে যে a আৰু b ৰ মাজত 7100 টকা এনেদৰে ভগোৱা যাতে a পোৱা টকাৰ 1/5 b এ পোৱা টকাৰ 1/6তকৈ 155 টকা বেছি এতিয়া সোয়া প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি a নাইবা b ৰ মানটো উলিয়াই ল'ব লাগিব এতিয়া সোয়া মুঠ টকা আছে আমাৰ a আৰু b এ পোৱা মুঠ টকা আমাৰ কিমান আছে এটো 7100 ইয়াৰে পৰা আমি যিকোনো এটাৰ মান উলিয়াই লম ধৰা আমি এৰ মানটো উলিয়াই লম a ইকুৱেল হ'ব আমাৰ 7100 মাইনাস b ইয়াক ইকুৱেশ্যন নম্বৰ 1 ধৰা এতিয়া সোয়া প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে কি কৈছে যে a পোৱা টকাৰ 1/5 অৰ্থাৎ আমাৰ a পোৱা টকাৰ 1/5 অৰ্থাৎ a ইনটু হ'ব আমাৰ 1/5 1/5 ইকুৱেল কি হ'ব আমাৰ b এ পোৱা টকাৰ 1/6তকৈ 155 বেছি b এ পোৱা টকাৰ 1/6তকৈ আমাৰ কিমান বেছি 155 বেছি ঠিক আছে এতিয়া এটো সমাধান কৰি দিয়া এতিয়া সোয়া a into 1/5 এটো কিমান হ'ব a/5 ইয়াক আমি a/5 হিচাপে লিখিব পাৰো আৰু ইয়াত b/6 হ'ব এটো ইকুৱেল b/6 plus 155 এতিয়া সোয়া এই b/6 টো আমি বাওফালে আনিব লাগে এতিয়া a/5 এই বাওফালে আহিলে এটো মাইনাস হ'ব প্লাস আছে সো b/6 হ'ব মাইনাস b/6 হ'ব ইকুৱেল হ'ব আমাৰ 155 এতিয়া এটা কাম কৰা লখাগু লৈ লোৱা এই দুটা লখাগু হ'ব 30 এতিয়া সোয়া 5 টো আমাৰ 30 কিমান বাৰ যাব এটো 6 বাৰ যাব সো 6 into a এটো হ'ব আমাৰ 6a মাইনাস 6 টো যাব 5 বাৰ সো 5 into b এটো হ'ব আমাৰ 5b ইকুৱেল হ'ব আমাৰ 155 এতিয়া সোয়া এই 30 টো কি হৰণ হৈ আছে আমাৰ ইয়াৰ লগত হৰণ হৈ আছে সো হোফালে গলে এটো পূৰণ হ'ব সো ইয়াত থাকিব আমাৰ 6a minus 5b ইকুৱেল হ'ব আমাৰ 30 into 155 ইয়াত সোয়া a আছে এর ভ্যালুটো বহাই দিয়া এর ভ্যালু কিমান আছে 7100 minus b ইয়াত minus 5b ইকুৱেল হ'ব আমাৰ 30 into 155 এটো পূৰণ কৰিলে হ'ব 4650 এতিয়া এটো পূৰণ কৰি দিয়া 6 into আমাৰ 7100 এটো কিমান হ'ব এটো পূৰণ কৰিলে হ'ব 42600 হ'ব 42600 হ'ব আৰু মাইনাস 6 into b এটো হ'ব 6b আৰু ইয়াতে মাইনাস 5b ইকুৱেল 4650 এতিয়া সোয়া 42600 টো সমান চিনৰ সোফালে লৈ যোৱা ইয়াতে থাকিব মাইনাস 6b মাইনাস 5b ইকুৱেল হ'ব আমাৰ 4650 মাইনাস এটো প্লাস আছে এপিনে আহিলে মাইনাস হ'ব সো 4200 এটো 42600 হ'ব এতিয়া এই দুটা সোয়া দুটা আমাৰ মাইনাসত আছে সো টোটাল মাইনাস কিমান আছে 5 আৰু 6 টোটাল হ'ব আমাৰ মাইনাস 11b ইকুৱেল হ'ব ইয়াত সোয়া 42 এটো মাইনাস কৰি দিয়া 42600 600 এৰ পৰা 4650 মাইনাস কৰি দিয়া এতিয়া এটো মাইনাস কৰিলে এটো 0 যে 5 ইয়াতে 5 15 এৰ পৰা 16 এটো 9 আৰু ইয়াতে 1 এৰ পৰা 11 11 পৰা 4 গলে এটো 7
এইটো 7 হ'ব আৰু ইয়াতে হ'ব 3 সো 37,950 হ'ব 37,950 আৰু ইয়াত চোৱা ডাঙৰটোৰ আগত আমাৰ মাইনাস চিন আছে সো ইয়াত আমাৰ মাইনাস হ'ব এতিয়া -11 টো পূৰণ হৈছে ইপিনে গলে হৰণ হ'ব সো b ইকুৱেল হ'ব আমাৰ -37,950 বাই -11 এতিয়া মাইনাস মাইনাস ক্যান্সেল হ'ব এতিয়া এই 11 এৰে আমাৰ এই 37,950 হৰণ কৰিলে আমাৰ এইটোৰ आंसर ওলাব এক যদি আমি হৰণ কৰো ইয়াৰ आंसर ওলাব 3450 হ'ব ইয়াৰ आंसर এটো হৰণ কৰি চাবা 3450 ওলাব ইয়াৰ आंसर ঠিক আছে এতিয়া বিৰ মানটো আমি পাই গলো এতিয়া আমি এৰ মান আমি ইকুয়েশন নম্বৰ 1 এৰ পৰা কি পাও a equal 7100 minus b বিৰ ভ্যালু কিমান আছে 3450 এতিয়া এটো মাইনাস কৰি দিয়া এটো মাইনাস কৰি দিলে আমাৰ এটো হৈ যাব আমাৰ 3650 হৈ যাব এর ভ্যালু সো এটো আমার b এটো আমার a সো লিখি দিবা therefore নির্ণয় a ইকুয়াল আমার 3650 আর b ইকুয়াল 3450 তো এইখিনি হৈ যাব ইয়াৰ आंसर